প্ৰিয়ংকা যেহেতু লেচিয়ে পৌৰসভাৰ একাউণ্টত ধন জমা দিয়া নাই প্ৰায় কোটিৰ ঘৰত বুলি জানিব পৰা গৈছে সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ পৌৰসভাই কিহৰ বাবে আচলতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কিহৰ বাবে বিষয়টোক লৈ তৎপৰতা গ্ৰহণ কৰা নাই কিহৰ বাবে যিসকল লেচিয়ে পইচা যোগান ধৰা নাই টকা যোগান ধৰা নাই তেওঁলোকক তাৰ পৰা টকাখিনি সংগ্ৰহ কৰা নাই সবিশেষ আপোনাৰ পৰা জানিম পাৰ্থ এতিয়া যোৰহাট পৌৰসভা বুলি ক'লে সৰ্বসাধাৰণ ৰাইজৰ মনলৈ আহে দুৰ্নীতি আৰু কেলেংকাৰীৰ কথা কিয়নো যোৰহাট পৌৰসভাৰ একাংশ ৱাৰ্ড সদস্যই নিজৰে ঘনিষ্ঠ কামৰ তেওঁলোকে যি নিবিদা সেই নিবিদা আচলতে ঘনিষ্ঠই লাভ কৰে আৰু পাৰ্কিঙৰ যি লেচি সেই লেচিসমূহ কিন্তু যোৰহাট পৌৰসভাৰ একাংশ ৱাৰ্ড কমিশ্যনাৰৰ ঘনিষ্ঠই লাভ কৰে তাৰ ফলতে আচলতে 12খনকৈ 7 বজাৰৰ লেচিয়ে যি মাহেকীয়া তেওঁলোকক ধন পৰিশোধ কৰিব লাগে যোৰহাট পৌৰসভাত সেই ধন কিন্তু বৰ্তমানেও পৰিশোধ কৰা নাই যদি চাবলৈ যোৱা হয় চক বজাৰ ট্ৰাক ষ্টেণ্ড পূজাডুবি বিবি হল মাৰ্কেট আৰু দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ নামত যি পাৰ্কিং সংগ্ৰহ কৰা হয় সেই পাৰ্কিং বৰ্তমানেও দিয়া নাই নতুন বজাৰ ৰিক্সা ষ্টেণ্ড সেই সকলোবোৰ মিলাই আচলতে 1 কোটিতকৈও অধিক প্ৰায় 1 কোটি 30 লাখতকৈও অধিক ধন যোৰহাট পৌৰসভাত লেচিয়ে জমা দিয়া নাই ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰিখৰ পাছত তাৰিখ যোৰহাট পৌৰসভাৰ পৌৰপতি বা উপ পৌৰপতিয়ে এইসকল লেচিক প্ৰদান কৰিছে কিন্তু বৰ্তমানেও তেওঁলোকে সেই ধনসমূহ পৰিশোধ কৰা নাই আৰু যিহেতু লেচিয়ে যি ধন সংগ্ৰহ কৰে সেই ধন মাহে মাহে যোৰহাট পৌৰসভাৰ একাউণ্টত জমা দিব লাগে কিন্তু বছৰ পাছত বছৰ পাৰ হৈ গৈছে সেই লেচিয়ে ধনসমূহ যোৰহাট পৌৰসভাত জমা দিয়া নাই আৰু আটাইতকৈ ৰহস্যৰ কথাটো হ'ল যে অটো বিক্ৰমৰ নামত যি কৰ সংগ্ৰহ কৰা হৈছে 9,22,728 টকা অটো বিক্ৰমৰ ষ্টেণ্ডৰ নামত আচলতে কৰ সংগ্ৰহ কৰিছে কিন্তু অতি দুখৰ কথা যে যোৰহাট নগৰৰ মাজত অটো বিক্ৰমৰ ষ্টেণ্ড নাই সেই অটো বিক্ৰমৰ ষ্টেণ্ড নথকা স্বত্তেও কেনেদৰে আচলতে এই লেচিয়ে 9 লাখতকৈও অধিক ধন অটো বিক্ৰমৰ পৰা সংগ্ৰহ কৰিলে সেয়াও আচলতে ৰহস্যৰ বিষয় আৰু যোৰহাট নগৰৰ মাজমজিয়াত এই অটো বিক্ৰম যিসমূহ চলে সেইসমূহ কিন্তু প্ৰৱেশত নিষিদ্ধ আছে সচৰাচৰ আচলতে যান বাহন আৰক্ষী এই অটো বিক্ৰম যোৰহাট নগৰৰ মাজমজিয়াত সোমাবলৈ নিদিয়ে খেদা ফুৰা কৰা পৰিলক্ষিত হয় কিন্তু তাৰ পাছতো যোৰহাট পৌৰসভাই সেই অটো বিক্ৰম ষ্টেণ্ডৰ নামত 9 লাখতকৈও অধিক ধন লৈছে আৰু এইসমূহ তথ্য পোহৰলৈ আহিছে যোৰহাটত কেইমাহমান পূৰ্বে নতুনকৈ কাৰ্যবাহী এজন বিষয়াই যোগদান কৰিলে সেই বিষয়াগৰাকীয়ে যোগদান কৰাৰ পাছত আচলতে যোৰহাট পৌৰসভাৰ এটা কেলেংকাৰী তথ্য এই বিষয়াগৰাকীয়ে পোহৰলৈ আনিছে কিন্তু তাৰ পাছতো এই বিষয়াগৰাকীক আচলতে যোৰহাট পৌৰসভাৰ পৰা খেদিবলৈ একাংশ ৱাৰ্ড সদস্য উঠি পৰি লাগিছে তেওঁলোকে বিধায়কৰ কাষ চাপিছে জিলা আয়ুক্তৰ কাষ চাপিছে তেওঁলোক মন্ত্ৰীৰ কাষলৈও গৈছে যে এইগৰাকী কাৰ্যবাহী সদস্য ইয়াত কাৰ্যবাহী বিষয়া ইয়াত নালাগে বুলি কিয়নো কাৰ্যবাহী বিষয়াগৰাকীয়ে যোৰহাট পৌৰসভাৰ এফালৰ পৰা কেলেংকাৰী তেওঁ উলিয়াইছে সেয়েহে আচলতে যোৰহাট পৌৰসভাৰ পৌৰপতি উপ পৌৰপতিৰ লগতে ৱাৰ্ড সদস্যসকলে সেই কাৰ্যবাহী বিষয়াগৰাকীৰ বিৰুদ্ধে তেওঁলোক উঠি পৰি লাগিছে তেওঁলোক ইয়াৰ পৰা আঁতৰাবলৈ তেওঁলোক উঠি পৰি লাগিছে আৰু এই 1 কোটি 30 লাখতকৈও অধিক ধন এতিয়া লেচিয়ে দিবলৈ আছে ইয়াৰ উপৰিও কেইমাহমান পূৰ্বে আচলতে এগৰাকী কৰ সংগ্ৰহকাৰীয়ে প্ৰায় 29 লাখ টকা তেওঁ আত্মসাৎ কৰিছিল সেই টকা কেনি গ'ল সেয়া কিন্তু পৌৰসভাৰ পৌৰপতি বা উপ পৌৰপতিয়ে এতিয়ালৈকে জনাবলৈ সক্ষম হোৱা নাই বা আৰক্ষীৰ ওচৰত চাপিলে তেওঁলোকে গোচৰ দিলে কিন্তু তাৰ পাছতো সেই কৰ সংগ্ৰহকাৰী ৰঞ্জন নামৰ যিজন কৰ সংগ্ৰহকাৰী আছিল সেই কৰ সংগ্ৰহকাৰীজনে কিন্তু বৰ্তমানেও আচলতে এই টকাসমূহ পৰিশোধ কৰা নাই পাৰ্থ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয়ংকা হেৰাপতি সবিশেষ তথ্যখিনি জনোৱাৰ বাবে না আমি এবাৰ NIT হ'ব নতুনকৈ আমি সেইটো বিবেচনা কৰি আছোঁ পাৰ্কিঙতো আমি ধৰি লওক আমি কোনো অলপ চিন্তা চৰ্চা কৰি যাতে ৰাইজ আপোনাৰ এইটো চিন্তা চৰ্চা কৰি আমি মিটিং হৈ গ'ল চিন্তা চৰ্চা কৰি ৰাইজে কৈছে 10 টকাকে তেওঁলোকে ভৰি আছে না এতিয়া আমি ভাবিছোঁ চিন্তা চৰ্চা কৰি পাৰ্কিংটো আমি অলপ মানে বৰ্ডৰ সিদ্ধান্ত অনুযায়ী কিছু পৰিমাণে কমাব পাৰোঁ নেকি চিন্তা চৰ্চা এটা কৰি নাই তেওঁলোকে এইটো যিমানটো হয় সিমানটো নহয় কাৰণ অলৰেডি আমাৰ চিকিউৰিটি মনি এটাও লৈ থোৱা হয়তো 1/3 মানে 1/4 নে কিবা এটা লোৱা হয় পইচাটো এইটো জমা থাকেতো নাই আমি নকওঁ যে দিবলগীয়া নাই বুলি আছে কিন্তু বজাৰ সম্ভৱ আমি এইটো তাৰ অতি সোনকালে ওলোৱাৰ ব্যৱস্থা কৰিম নাই আমাৰ তথ্যমতে এইটো যিটো পাইছে আপোনাৰ ধৰি লওক এইটো কিমানটো হৈছে এইটো সত্য নহয় অলপ ভুল তথ্য হ'ল মই য'ত পাইছিলোঁ এইখন এইটো ইমানটো নহয় এইটো আপোনাৰ ধৰি লওক কিমানটো আছে এইটো অলপ কম হ'ব কাৰণ তেওঁলোকৰ কিছুমান এডভান্স পইচা পাতি আছেতো এইবিলাক অলপ মানে এইটো বস্তু অলপ
আনুমানিক কিমান মান আনুমানিক ধৰি লওক অলপমান হ'ব মই এতিয়া একজেক্ট ফিগাৰটো এইটো মানে নতুনকৈ ওলাব লাগিবতো মই একাউণ্টেণ্ট লগত বড়োবোৰ লগত কথা পাতি ইয়াৰ একজেক্ট ফিগাৰটো মই আপোনালোকক কথাটো ক'ম সময়ত ক'ম তাত যে 1 কোটি 44 নাই এইটো মানে দেখুৱাইছে কিন্তু এইটো ইমান সম্ভৱ নহয় সেইটো নহয় তাৰমানে এইটো নাই কমিলেও মানে তেওঁ গোটেই দেখা আছে ধৰি লওক চক বজাৰকে আদি কৰি আপটো বিবি হল প্লাছ আপোনাৰ ধৰি লওক কি কয় AC মাৰ্কেট গোটেইখিনি ধৰোঁতে ধৰি লওক এইটো ইমানটো অলপ হিচাপটো অলপ ভুল হৈছে যে লাগিছে অলপ আমি ভাবিছোঁ হিচাপটো অলপ ভুল হৈছে কাৰণ আমাৰ বৰবাবু এজন বৰবাবু আগৰ বৰবাবুজন ৰিটায়াৰ হ'ল নতুনকৈ এজন বৰবাবু লৈছে এইটো স্বাভাৱিক কথা অলপ হিন দেৰি হয় তেতিয়া আমি একজেক্ট ফিগাৰটো মই চোৱাৰ ব্যৱস্থা কৰি মই আপোনাৰ একজেক্ট ফিগাৰটো সময়ত ক'ম 2023-24 আৰু 24-25 বৰ্ষৰ পইচা লেচিৰ পইচা পাবলৈ আছে ন নাই এইটো কেনেকৈ মানে আগৰ বৰবাবু ক'লো নামৰ কথাটো তেনেকৈ থাকি যাব পাৰে ভুলৰ কৰ্মে কিন্তু এইটো আমি ওলোৱাৰ ব্যৱস্থা কৰিম আৰু এইবাৰ আমি ভাবিছোঁ গোটেই পইচাখিনি যাৰ যাতে যদি সেই মানুহজন যদি পইচা দিবলৈ আছে তেওঁক আমি নতুনকৈ টেণ্ডাৰত ভাগ ল'ব নিদিম মাহে মাহে দিব লাগে এইটো পইচা মাহে মাহে দিব লাগে মাহে মাহে দি দিয়ে তাহাঁতি চেক দিয়ে দিছে মাহে মাহে নিদি ইমান টকা জমা কৰি কেনেদৰে থলে মানে আমি তাহাঁতক সময়মতে নটিচ দিছোঁ সেইকাৰণে আমি ধৰিলোঁ আমি সেইকাৰণে বস্তু নটিচ তেওঁলোকক দিছোঁ নটিচ তেওঁলোকে হেৰি কৰি কৰাৰ লগে লগে আমি কিছু পৰিমাণ পইচা পাইছোঁ নাই বুলি নহয় আৰু অতি সোনকালে আমি এই আমাৰতো NIT হ'ব নতুনকৈ NIT হ'ব দিব লাগিব তাৰ আগে গোটেই পইচাখিনি আমি লোৱাৰ ব্যৱস্থা কৰিম নহ'লে আমি কি ব্যৱস্থা কৰিব লাগিব বৰ্ডে আমাক সিদ্ধান্ত ল'ব আপোনালোকৰ যিখন সভা হ'ল তাত তেওঁলোকৰ সময়সীমা কিবা বান্ধি দিছে নেকি নহয় সময় নাই আমি গোটেই ফিগাৰটো চাম ফিগাৰটো অলপ তাত আমি আলোচনা হ'ল ফিগাৰটো ভালকৈ চোৱাৰ পিছত আমি গোটেই বস্তুটো সিদ্ধান্ত ভালকৈ বৰ্ডৰ ভিউটো শিকাই আমি ভাল সিদ্ধান্ত এটা ল'ম যদি তেওঁলোকে এনেদৰে চলাই এইবাৰৰ পৰা তেওঁলোকক দিয়া নহ'ব নেকি না ব্লেক লিষ্টেড অলৰেডি মই কৈছোঁ দেই মই এজ মোৰ ব্যক্তিগতভাৱে কাৰণ এটা সঁচা কথা বেংকত যদি এটা লোন যদি আপোনাৰ লয় এইটো নিদিয়ে তেওঁ বেংকত নেক্সট লোন পাই জানো নাপায় ঠিক তেনেকৈ আমি যদি সেই মানুহজনে যদি আমাৰ ইয়াত পইচা দিবলৈ থাকে তেওঁৰ নামতো আমি কেতিয়াও বৰ্তমান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ